Welcome to weekly stock analysis video series. Azir video tut moi eta mutual fund company loisu. Mane AMC company, asset management company. Junbilak company e mutual fund handle kore. Thik ase? So aji moi kyo mutual fund company eta lolu tar reason to moi age kom aru amar India 44 ta mutual fund company ase. Tare bitorat 4 ta he stock market ot listed. আৰু এই চাৰিটাৰ ভিতৰত মই এটা কোম্পানী বাছি উলিয়াইছো যোনটো ফান্ডামেন্টালি ভেৰি ষ্ট্ৰং ষ্টকটো মই কিয়ৰ কাৰণে বাছি লৈছো কোম্পানীটোৰ কি কি ষ্ট্ৰেংথ আছে কি কি উইকনেস আছে আটাইখিনি কথা আজি ডিটেইলছ আলোচনা কৰা হ'ব গতিকে ভিডিওটো স্কিপ নকৰাকে লাষ্টলৈকে চাব যদি খসাকে বিনিয়োগ কৰিব মন আছে তেতিয়া হলে জানি লওক কেনেকে বিনিয়োগ কৰিব লাগে আৰু কেনেকে ষ্টক এটা বাছি উলিয়াব লাগে ঠিক আছে সো ফ্ৰেণ্ডছ মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি আপনি ফার্স্ট টাইম আমার চ্যানেলটো ভিজিট কৰি আছে আপডেটস এসএমএস বাই ৰাজীৱ এলবি তেতিয়া হলে চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আমি যেতিয়া এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও বিলাক বনাও তাৰ নোটিফিকেশন আপনি সবতছে আগে পাই যায় সো আজি আমি লৈছো এটা AMC কোম্পানী অ্যাসেট ম্যানেজমেন্ট কোম্পানী আৰু অ্যাসেট ম্যানেজমেন্ট কোম্পানী লোৱাটোৰ মেইন কাৰণ হল ইয়াতে চাওক নিউজটো এটু মই এমপি ওয়েবসাইটত দেখাই আছো এমসি ওয়েবসাইটত ইনফরমেশন কিনি দিয়া আছে এমপি মানে এসোসিয়েশন অফ মিউচুয়াল ফান্ডস ইন ইন্ডিয়া ঠিক আছে বাই দা ওয়ে এইখিনি মই কৈ দিও মই এজন এমপি ৰেজিস্টার্ড মিউচুয়াল ফান্ড ডিস্ট্রিবিউটৰ হয় ঠিক আছে সো জিএন হক এমপি এসোসিয়েশন অফ মিউচুয়াল ফান্ডস ইন ইন্ডিয়া তেওঁলোকৰ ওয়েবসাইটত লিখা আছে চাও ইন্টারেস্টিং নিউজ কিন্তু মিউচুয়াল ফান্ড সিপ অ্যাকাউন্ট স্টুড এট প্রায় 9 crore মানে 9 কোটি সিপ অ্যাকাউন্ট খোলা গৈছে এতিয়ালৈকে হিউজ নাম্বার 8.99 মানে 9 crore বুলি ধৰিল and the total amount collected through SIP systematic investment plan during June 2024 কিমান 21,262 crore huge amount ইমান কোটি টকাৰ SIP কালেকশন হৈছে মাহে মাহে যে ৰাইজে পইচা থৈ আছে মিউচুয়াল ফান্ডত সো জুন মাহত এই বছৰৰ জুন মাহত ইমান কোটি টকা তেওঁলোকে কালেকশন কৰিছে হিউজ আৰু যদি আপুনি এই ট্ৰেন্ডটো চাই ন যোৱা 7-8 বছৰ জুৰি এসআইপি ওপেনিং মানে কেনেকুৱা ধৰণৰ ট্ৰেন্ড চলি আছে হেতু চাওক হেতু চালে আপুনি আৰু বেছি ভাল পাব মই যে আজি এসেট ম্যানেজমেন্ট কোম্পানী লৈছো তাৰ মেইন কাৰণটো হল এই ট্ৰেন্ডটো ইয়াতে চাওক আপুনি জুনৰ ডেটা চাওক FY 16-17 ফাইনান্সিয়াল ইয়াৰ 16-17 জুনত কিমান সিপ কালেকশন হৈছিলে only 3,310 crore এইটো লাহে লাহে বাইছে দেখিছে 4,700 7,000 8,000 7,000 then 9,000 করোনাৰ সময় এইটো করোনাৰ সময়ত অলপমান কমিছে মার্কেট ক্র্যাশ হৈছিলে তেতিয়া অলপ কমিছিলে তাৰ পিছত চাওক ট্ৰিমেন্ডাস গ্ৰোথ আৰু এই মাহত কিমান 21,262 crore so 7-8 বছৰ আগত 3,300 crore আছিল হেতু এতিয়া বাহি বলাই কিমান হৈছে 21,000 crore তাৰনে 7 বছৰত 7 গুণ 7 টাইমছ বাঢ়িছে সিপ কালেকশন তাৰনে ৰাইজ আজিকালি এফডি সেফডি কমকে কৰা হৈছে এতিয়া মিউচুয়াল ফান্ডত বেছিকে বিনিয়োগ কৰা হৈছে নহয় নে সো তাৰনে ফিউচাৰটো কেনেকুৱা AMC কোম্পানী বিলাকৰ ফিউচাৰটো অবভিয়াসলি ব্ৰাইট কাৰণ যদি ৰাইজে পইচা থয় AMC তে থব লাগিব আৰু AMC যেতিয়া ৰাইজে পইচা থব কোনে প্ৰথম বেনিফিশিয়াল হ'ব বেনিফিশিয়াৰি হ'ব AMC বিলাক যোনে মিউচুয়াল ফান্ড বিলাক মেনেজ কৰি আছে ঠিক আছে সেই কাৰণে মই আজি এটা AMC ষ্টক লৈছো আৰু AMC ষ্টক যেনেকে কলো মই 4টা লিস্টেড ষ্টক হয় তাৰে ভিতৰত এটা ষ্টক মই বাছি লৈছো হেতু হল UTI অ্যাসেট ম্যানেজমেন্ট কোম্পানী কিন্তু হোল্ড অন নামটো শুনিয়ে সিধা বিনিয়োগ কৰি নিদিব আগে ইয়াৰ ফাইনান্সিয়ালস কিনি চাই লওক মই কিয়ৰ কাৰণে বাছি লৈছো নহলে কি হ'ব আপুনি ইনভেস্ট কৰাটো তো কৰিব এতিয়া গৈ পেলা আপুনি সিধা ডিমেট একাউন্টত UTI মিউচুয়াল ফান্ড খুলিব UTI AMC খুলিব খুলি পেলাই বাই কৰি দিব ষ্টকটো কিন্তু কেতিয়া সেল কৰিব লাগিব হেতু কিন্তু আপুনি নাজানে আৰু হেতু আপুনি কেতিয়া জানিব যেতিয়া আপুনি ইয়াৰ স্ট্ৰেংথ নি গম পাব ঠিক আছে সো স্ট্রেংথ খিনি গম পালে আপনি কিনিলে
বিক্ৰী কেতিয়া কৰিব লাগিব যেতিয়া ষ্ট্ৰেংথখিনি দুৰ্বল হৈ যাব ষ্ট্ৰেংথখিনি মানে উইকনেছ লৈ কনভাৰ্ট হ'ব তেতিয়া আপুনি ওলাব লাগিব ঠিক আছে গতিকে ষ্ট্ৰেংথ কি উইকনেছ কি সেইখিনি ভালকে জানি লওক আৰু আপুনি নিজেও এনে ইন্ডিপেন্ডেন্টলি ষ্টক এটা আইডেন্টিফাই কৰিবলৈ জানিব লাগিব তেতিয়াহে আপুনি লং টাৰ্মত সাকসেসফুল হ'ব এনেকে বেলেগৰ টিপছৰ ভৰসাত থাকিলে একো নহব সেইকাৰণে মই আপোনালোকক জাস্ট শিকাব বিচাৰিছো কেনেকে ষ্টক এটা এনালাইসিস কৰিব লাগে ভাল ষ্টক কেনেকে বাছি উলিয়াব লাগে ঠিক আছে সো চাৰিটা AMC আছে HDFC AMC আছে লিস্টেড মই AMC ৰ কথা কৈ আছো Nippon India AMC দেন আৰু এটা আছিল Aditya Birla AMC and UTI AMC এই চাৰিটা হে লিস্টেড AMC দে ইন্ডিয়াৰ ভিতৰত আৰু চাৰিটাৰ ভিতৰত এই UTI AMC টো মই বাছি লৈছো ইয়াৰ ষ্ট্ৰেংথ খিনি কি হেখিনি আগে মই কৈ দিও চাও এটো মই ইনভেস্টৰ প্ৰেজেন্টেচনৰ পৰা বস্তুখিনি লৈছো ইয়াৰ ষ্ট্ৰেংথ কি UTI AMC ৰ ষ্ট্ৰেংথ চাও UTI হল পায়োনিয়ার ইন ইন্ডিয়া UTI তো গমে পা আপনার তো ডেফিনেটলি প্যান কার্ড আছে প্যান কার্ড কোনে বনায় UTI বনায় আৰু এইটো সবতছে পুৰণা কোম্পানী হয় দে ইন্ডিয়াত আৰু মিউচুয়াল ফান্ড তেওঁলোকে প্ৰথম ইন্ডিয়াত খুলিছিলে পায়োনিয়ার ইন ইন্ডিয়া সো ওল্ডেস্ট মিউচুয়াল ফান্ড ইন ইন্ডিয়া সো সেই কাৰণে ওল্ডেস্ট মানে ফার্স্ট মুভার এডভান্টেজ আৰু সবে বিশ্বাস কৰে ট্ৰাষ্টটো আছে ঠিক আছে কিমান কোটি টকা তেওঁলোকে AUM হ্যান্ডেল কৰি আছে 18.84 lakh crore huge ঠিক আছে AUM মানে asset under management ৰাইজে ইমান টকা তেওঁলোকৰ হাতত গতাই দিছে মেনেজ কৰিবলৈ বুজি পাইছে আৰু যেহেতু ওল্ডেস্ট কোম্পানী গতিকে তেওঁলোকৰ অফিসেছো বহুত কিমান ডিস্ট্ৰিক্টত প্ৰেজেন্স আছে প্ৰায় 700 ডিস্ট্ৰিক্টত ইন্ডিয়াৰ ভিতৰত 700 ডিস্ট্ৰিক্টত প্ৰেজেন্স আছে তেওঁলোক আৰু অকল ইন্ডিয়াই নহয় 35 প্লাস কান্ট্ৰীত তেওঁলোকৰ প্ৰেজেন্স আছে বেলেগ বেলেগ কান্ট্ৰি তো তেওঁলোকে ফান্ড এনেকে মেনেজ কৰি আছে ঠিক আছে সো গতিকে হিউজ নেটৱৰ্ক আছে আৰু এইবিলাক বিজনেস নেটৱৰ্কৰ ওপৰত বেছি চলে MFD মিউচুয়াল ফান্ড ডিস্ট্ৰিবিউটৰ আমাৰ নিচিনা ডিস্ট্ৰিবিউটৰ জায়গা জায়গা বহুত আছে ঠিক আছে সো এইবিলাক তেওঁলোকৰ ষ্ট্ৰেংথ আৰু এই কোম্পানীটোৰ সাবসিডিয়াৰি কি আছে হেতু মই কৈ দিছো সাবসিডিয়াৰিৰ ভিতৰত আছে চাওক ইয়াতে চাৰিটা মেইন সাবসিডিয়াৰি আছে UTI international fund বিলাক এই কোম্পানীটো এই সাবসিডিয়াৰি মেনেজ কৰে ম্যানেজার্স ফর ইন্টারন্যাশনাল অফশোর ফান্ড বাহিৰৰ দেশত যোনবিলাক ফান্ড মেনেজ কৰি আছে এইটো UTI ইন্টারন্যাশনাল সাবসিডিয়ারি কৰি আছে ঠিক আছে অল্টারনেটিভ ফান্ডস এইবিলাক হল মেইনলি প্ৰাইভেট ইকুইটি আৰু ডেট ফান্ড মেনেজ কৰে প্ৰাইভেট ইকুইটি মানে কি যোনবিলাক এমার্জিং বিজনেছত ইনভেস্ট কৰে যেনেকৈ স্টার্টআপ টাইপ কোম্পানীত ইনভেস্ট কৰে সো সেইবিলাক ফান্ডো তেওঁলোকে মেনেজ কৰে ৰিটায়াৰমেন্ট ফান্ড আজিকালি তো NPS সবে গম পায় যোনে এতিয়া সৰকাৰি চাকৰি কৰি আছে তেওঁলোকৰ পেনশন নাই NPS নিউ পেনশন স্কিমৰ ভিতৰত পৰে আৰু এই নিউ পেনশন স্কিম UTI ও মেনেজ কৰে এনে আমাৰ ইন্ডিয়াত 10টা মান ৰিটায়াৰমেন্ট এনেকুৱা এসেট ম্যানেজমেন্ট কোম্পানী আছে ৰিটায়াৰমেন্ট ফান্ড যোনে মেনেজ কৰে ICICI আছে SBI আছে পেনশন ফান্ড দেন UTI আছে সো তেনেকে 10টা কোম্পানী আছে সো তাৰে ভিতৰত UTI ও ওয়ান অফ দেম তাৰ পিছত ভেঞ্চাৰ ফান্ড এইবিলাকো কাইন্ড অফ এমার্জিং বিজনেছত ইনভেস্ট কৰে সো সেইবিলাক ফান্ডো তেওঁলোকে মেনেজ কৰে ঠিক আছে অল্টারনেটিভ ফান্ডো তেওঁলোকে মেনেজ কৰে সো এইবিলাক হল কোম্পানীটোৰ মোটামুটি ষ্ট্ৰেংথ এতিয়া মই অলপমান ফাইনান্সিয়ালসো কৈ দিও ফাইনান্সিয়ালস নচোৱাকৈ তো আমি কেতিয়াও ইনভেস্ট নকৰো সো যেহেতু ওল্ডেস্ট মিউচুয়াল ফান্ড সো গতিকে আমি ইয়াক ট্ৰাষ্ট কৰিব পাৰো আৰু নামটোতো ট্ৰাষ্টে আছে সবতছে প্ৰথম বস্তু ইয়াতে মই এটা বস্তুৱে চাইছো ফাইনান্সিয়ালসৰ ভিতৰত হেতু হল ষ্টকৰ P প্ৰাইস টু আৰ্নিংস ৰেশিও এইটোৱে কি কয় কোম্পানীটো কিমান সস্তা বা কিমান মহঙ্গা হৈ আছে এক্সপেন্সিভ হৈ আছে ঠিক আছে সো যিমানে কম হ'ব PE ৰেশিও সিমানে সস্তা আৰু যেহেতু এতিয়া আমাৰ ইন্ডিয়ান ইকুইটি মার্কেট লাইফ টাইম হাইট চলি আছে গতিকে আপনি সস্তা ষ্টক বিচাৰিবই লাগিব যদি কষ্টলি ষ্টক বিচাৰে তেতিয়া হলে কিবা কাৰণত যদি মার্কেট কারেকশন দেখায় তেতিয়া হলে হেতু ষ্টক সবতছে আগত নামিব গতিকে আমি সস্তা ষ্টকহে বিচাৰিব লাগিব সো চাৰিটাৰ ভিতৰত প্ৰথম ক্ৰাইটেৰিয়া যে মই সেট কৰিছো চাৰিটা AMC ৰ ভিতৰত হেতু ওয়ান অফ দেম ইজ PE ৰেশিও তাৰ পিছত কি ষ্টকৰ আৰ্নিংস চাব লাগিব আৰ্নিংসৰ কাৰণে আপুনি ROE আৰু ROC চাব লাগিব ৰিটাৰ্ণ অন ইকুইটি 18%
আৰু এসেট টাৰ্নওভাৰ ৰেশিও বিৰাটে ধুনিয়া 17%। ঠিক আছে, এতিয়া আপুনি সেলস গ্ৰোথ আৰু পেট গ্ৰোথ চাওক। পেট মানে প্ৰফিট গ্ৰোথ। সেলস গ্ৰোথ কেনেকুৱা চাওক, এইটো কোৱাৰ্টাৰলি ৰিজাল্ট হয়। কোৱাৰ্টাৰলি ৰিজাল্ট মই নাথাকো, ইয়াৰলি দেখাম। কাৰণ কি যেহেতু আপনি লং টাৰ্মৰ কাৰণে ইনভেস্ট কৰি আছে, গতিকে আপনি ইয়াৰলি ৰিজাল্টটো চোৱা বেছি প্ৰিফাৰ কৰিব লাগে। মই 2017 ৰ পৰা দেখাইছো, কাৰণ মাজতে চাওক ইয়াতে গ্যাপ আছে, গতিকে এইখিনি ডেটা আমি নাচাও, 2017 ৰ পৰা চাম। 2017 ত কিমান আছিল? 934 crores সেলস আছিল, এতিয়া হেতু বাহি পেলাই 1700 crore হৈছে। মানে যোৱা 7 বছৰত দুগুণ হৈছে সেলস। আৰু প্ৰফিট গ্ৰোথ কিন্তু ট্ৰিমেন্ডাস। চাওক 321 crores পৰা এইটো 800 crores হৈছে, মানে দুগুণতকে বাঢ়িছে। আৰু ইপিএস টো চাওক দিনে দিনে বাঢ়ি আছে, 25, 31, 27, দেন 38, 42 এনেকে এতিয়া 16 ইপিএস। ইপিএস মানে আৰ্নিংস পাৰ শেয়াৰ। গতিকে ফান্ডামেন্টালস বিৰাটে ধুনিয়া। আৰু বিৰাটে ধুনিয়া মানে কি, মোটামুটি ভাল বুলিয়ে কম, একদম সুপাৰ ফ্যান্টাস্টিক বুলি নকওঁ। কিন্তু এই কোম্পানীটোৰ এটা নেগেটিভ পইণ্ট আছে। নেগেটিভ পইণ্ট কি? নেগেটিভ পইণ্ট হল শ্বেয়াৰ হোল্ডিং প্যাটাৰ্ন। কোম্পানীটোৰ প্ৰমোটাৰ নাই। ইয়াতে চাওক শ্বেয়াৰ হোল্ডিং প্যাটাৰ্ণত এফআইআই আছে, ডিআইআই আৰু পাব্লিক। আৰু এফআইআই হোল্ডিং প্ৰায় ষ্টেগনেণ্টে হৈ আছে 4.74% পৰা এতিয়া চাওক 6% হৈছে, 6.27%। কিন্তু ডিআইআই হোল্ডিং কমাইছে, ঠিক আছে, 85% পৰা 60% হৈছে। তেতিয়াহলে কাৰ হোল্ডিং বাঢ়িছে? পাব্লিকৰ হোল্ডিং 10% পৰা এটা 33%। সো জেনাৰেলি পাব্লিকৰ হোল্ডিং যেতিয়া বাঢ়ে তেতিয়া কিন্তু শেয়াৰটো এটা বেয়া ফেজত যোৱা বুলি আমি অনুমান কৰো। সেইটোৱে কিন্তু এটা ব্যাড নিউজ। কাৰণ কি পাব্লিকৰ ইমান মাথা নাই মানে এইটো অফেন্সিভ হ'ব নালাগে। কাৰণ জেনাৰেলি কি হয়, পাব্লিক মানে কি আমাৰ নিচিনা ৰিটেইল ট্ৰেডাৰ, আৰু ৰিটেইল ট্ৰেডাৰ্ছৰ ভিতৰত নজনা মানুহে বেছি। সো তেওঁলোক ভৰি পৰিছে মানে কি, হয়তো তেওঁলোকে ভালকে এনালাইজ নাই কৰা। ঠিক আছে, সো এইটোৱে এটা যি নেগেটিভ পইণ্ট। আদাৰৱাইজ অল আৰ পজিটিভ। ষ্টকটো লাইফ টাইম হাই ট্ৰেড কৰি আছে, আৰু পি ৰেশিও যেহেতু সস্তা, গতিকে মই ভাবো ইয়াত বিনিয়োগ কৰাটো ভাল হ'ব। আৰু এইপিনে চাওক মানে হোল্ডিংছ যদি আপনি চাই, সো হাইয়েষ্ট হোল্ডিং আছে এটা টি ৰো প্ৰাইজ বুলি এটা কোম্পানী আছে। এইটোৱে প্ৰায় 23%ৰ শ্বেয়াৰ হোল্ডিং আছে। তাৰ পিছত সেকেন্ডত আছে এইটো পিএনবি, পাঞ্জাব নেশনেল বেংক। সো ইহঁতি 15%ৰ শ্বেয়াৰ হোল্ড কৰি আছে। তাৰ পিছত আছে এসবিআই। ঠিক আছে, সো এনে ওভাৰঅল ঠিকে আছে। এইটোৱে যি নেগেটিভ পইণ্ট, সো এইটো অলপমান সাৱধান হ'ব লাগিব। কিন্তু হা, এতিয়াও যে ইহঁতৰ হোল্ডিং আছে না, এফআইআই বা ডিআই হোল্ডিং, এতিয়াও কিন্তু বহুত ডাঙৰ হোল্ডিংয়ে আছে। সো 60%ৰ ডিআই হোল্ডিং। ডিআই মানে কি, পিএনবি, এসবিআই যে দেখালো এইবিলাক হল ডিআই হোল্ডিং। সো ইহঁতি হিউজ শ্বেয়াৰ হোল্ড কৰি আছে ইউটিআই। গতিকে তেওঁলোকোতো বহুত জনা বুজা মানুহ, তেওঁলোক প্ৰফেশনেল হয়, গতিকে তেওঁলোকৰ ওপৰত বিশ্বাস কৰি আমি ল'ব পাৰো। ঠিক আছে, সো লাষ্টত মই এটা ষ্টেণ্ডাৰ্ড ডিসক্লেমাৰ দিম। মই জাস্ট ষ্টকটো এনালাইসিস কৰিহে দেখাইছো। মোৰ কথা শুনি পেলাই আপুনি ল'ব নালাগে। এডুকেশ্যনেল পাৰপাছত মই ভিডিঅ'টো বনাইছো কেনেকৈ ষ্টক এটা এনালাইসিস কৰিব লাগে। সো যদি লয় আপুনি নিশ্চয় নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক কনসাল্ট কৰি পেলাই ল'ব। আৰু যদি আপুনি কনসাল্ট কৰিব বিচাৰে তেতিয়াহলে আমাৰ এটা কনসালটেন্সি সাৰ্ভিস আছে অনলাইন। আপুনি এইটো গুগল মিটত ল'ব পাৰিব, RLBR মিট বুলি। ঠিক আছে, সো ইয়াতে আমি কি কৰো, আপোনাৰ ৰিস্ক প্ৰফাইলিং কৰো, কৰি পেলাই আপনি কোনবিলাক ষ্টক বা কোনবিলাক মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিব লাগিব সেইবিলাক আমি তেনেকে সাজেষ্ট কৰো। ঠিক আছে, পুৰা কমপ্লিট ৰিস্ক প্ৰফাইলিং কৰি পেলাই। আৰু এইটো আধা ঘণ্টাৰ এটা ভাৰ্চুৱেল মিট হয়। তাতে আপোনাৰ যদি কিবা কুৱেৰি থাকে সেইবিলাকো সুধিব পাৰিব, মিউচুৱেল ফাণ্ড ৰিলেটেড, ষ্টক মাৰ্কেট ৰিলেটেড, কোনটো ষ্টক ল'লে ভাল হ'ব, আমি পুৰা ডিটেইলছ পোৰ্টফলিঅ' বনাই দিম। ঠিক আছে, কিন্তু হা, ষ্টক পোৰ্টফলিঅ' বনাব যদি বিচাৰিছে তাৰ কিন্তু এডিশনেল চাৰ্জ হয়। সো যিয়ে নহওক, যদি আপনি পোৰ্টফলিঅ' বনাব বিচাৰিছে, সিৰিয়াসলি ইনভেস্ট কৰিব বিচাৰিছে মাৰ্কেটত, তেতিয়াহলে আমাৰ এই সাৰ্ভিসটো এভেইল কৰিব পাৰে। ঠিক আছে, সো যিয়ে নহওক, ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।